আমি অসমৰে বাসিন্দা অথচ অসমৰ ইমূৰৰ পৰা সিমূৰত যাব গ'লে এতিয়া এশবাৰ ভাবিব লগা হৈছে। অসমৰ স্থায়ী বাসিন্দা হোৱা স্বত্বেও আমি এঠাইৰ পৰা আনঠাইলৈ যাবলৈ এইকাৰণে ভাবিব লগা হৈছে অসমৰ যি বৰ্তমান পৰিস্থিতি, এই পৰিস্থিতি বৰ্তমান অতি উত্তপ্ত। বিশেষকৈ শিৱসাগৰৰ পিনে যিটো অৱস্থা আমি যোৱা 2 দিন ধৰি দেখিবলৈ পাই আছোঁ, সঁচাকৈ দুৰ্ভাগ্যজনক যে আমি অসমৰ মানুহ অসমতে কোনোবা এটা ঠাইত আমি থাকিব নোৱাৰোঁ। পাৰ্মিশ্যন লাগে বা আন কিবা লাগে। বিভিন্ন ধৰণৰ অপবাদ, বিভিন্ন ধৰণৰ মাৰপিটৰ দৰেও কিছু কাৰ্য আমি দেখিবলৈ পাইছোঁ। বাক বিতণ্ড, এজনে আনজনক গালি পাৰিছে, আনজনে মাৰিছে, এনেকুৱা ধৰণৰ বৰ্তমান পৰিস্থিতি চলিছে। যোৱা কেইমাহ ধৰি ৰাজ্যত যি ধৰণে উচ্ছেদ কাৰ্য আৰম্ভ হৈছে, চৰকাৰী প্ৰশাসনে উচ্ছেদ চলাই মানুহবিলাকক অঘৰী কৰিছে আৰু তাৰ পিছতে এতিয়া বৰ্তমান ৰাজ্যত দেখিবলৈ পাই আছোঁ এক প্ৰকাৰৰ মিয়াখেদা যি আন্দোলন চলিছে, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। এই কাৰ্যটো আচলতে হ'ব কেনেকৈ পালে, কোনে এইবিলাকৰ অধিকাৰ দিলে, আইনে এইবিলাকক স্বীকৃতি দিছে নেকি, এই সমগ্ৰ বিষয়লৈ আজিৰ এই ভিডিঅ'। আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমে ক'ব বিচাৰিছোঁ উচ্ছেদৰ বিষয়ে। উচ্ছেদ যি ধৰণে চৰকাৰে চলাই আছে, চৰকাৰ যি মন যায় তাকে কৰি আছে, মানুহবিলাকক অঘৰী কৰি আছে। ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুলত যাব পৰা নাই, কিছুমানে আধাতে সামৰি ইনকামৰ ৰাস্তাত আহিব লগা হৈছে, কিয়নো ঘৰ বাৰী ভাঙি গৈছে, সিহঁতে খাব কি, ক'ত থাকিব, এই সমস্ত দায়িত্ব কান্ধত পৰিছে, তেতিয়া আৰু পঢ়া শুনা ক'ত থাকিব। গতিকে উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছেনে চৰকাৰক, বা চৰকাৰে নিজৰ ইচ্ছামতে সেইসমূহ ঠাই উচ্ছেদ চলাইছেনে? যদি চলোৱা নাই তেনেহ'লে কাৰ আশীৰ্বাদত এইসমূহ উচ্ছেদ কাৰ্য চলোৱা হৈছে, এয়া আমি সকলোৱে জ্ঞাত। সংবিধানে কয় মানুহৰ কেইটামান বিশেষ অধিকাৰ আছে আৰু সেই অধিকাৰৰ ভিতৰত বাসস্থান এক প্ৰকাৰৰ। গতিকে মানুহৰ বাসস্থান, যদিও চৰকাৰী মাটিত তেওঁলোকে বসবাস কৰি আছিল, অথচ চৰকাৰৰ মাটি, সেই মাটিসমূহ চৰকাৰৰ দৰকাৰ পৰিছে, যদি সেইসমূহ পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰিব লগা হয় তেনেহ'লে চৰকাৰে বিশেষ ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ পিছতহে তাৰ পৰা মানুহবিলাকক বিতৰণ কৰিব পাৰিব। 2 নম্বৰ পৰ্যায় হৈছে যে চৰকাৰে কৈ আছে যে সেই মানুহবিলাক সন্দেহযুক্ত বাংলাদেশী, সন্দেহযুক্ত বিভিন্ন ধৰণৰ অপবাদমূলক মন্তব্য। গতিকে এই ক্ষেত্ৰত আমি ক'ব বিচাৰিম যে সন্দেহযুক্ত বাংলাদেশী বুলি আমি কেতিয়া ক'ব পাৰিম, যেতিয়া আইনগতভাৱে বা বিধিগতভাৱে প্ৰমাণিত হ'ব যে সেই মানুহবিলাক সঁচাকৈ বাংলাদেশী, বাংলাদেশৰ পৰা আহি বসবাস কৰি আছে, তাৰপিছতহে আমি সন্দেহযুক্ত নাগৰিক বুলি আমি অভিহিত কৰিব পাৰিম। গতিকে যদি তেনেকুৱা কোনো ধৰণৰ আইন কানুন বা উচ্চ ন্যায়ালয়ৰ পৰা তেনেকুৱা কোনো ধৰণৰ নটিফিকেশ্যন অহা পৰ্যন্ত আমি কিন্তু সেই মানুহবিলাকক কোনো ধৰণৰ বিদেশী বুলি আমি ক'ব নোৱাৰিম, সেইখিনি অধিকাৰ কিন্তু আমাৰ নাই। আৰু যি ধৰণে বিদেশীৰ অপবাদ দি উচ্ছেদ কৰা হৈছে, সেই কাৰ্যটো সম্পূৰ্ণৰূপে অবৈধ বুলি ইতিমধ্যে ক'ব বিচাৰিছে আৰু এই ক্ষেত্ৰত কিন্তু উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ পাৰ্মিশ্যন চৰকাৰক দিয়া নাই। তেতিয়াহ'লে চৰকাৰে কিহৰ ভিত্তিতে এই মানুহবিলাকক উচ্ছেদ চলোৱা হৈছে? বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছে, কিছুমানে সমৰ্থন কৰিছে, কিছুমানে ৰাজপথত ওলাই আহি যন্তৰ মন্তৰ পৰ্যন্ত মানুহবিলাক গৈ প্ৰতিবাদ কৰিছে। উচ্চ ন্যায়ালয়, সৰ্বোচ্চ ন্যায়ালয়ক অৱগত কৰিছে এইসমূহ বিষয়ত, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মীমাংসা আমি দেখিবলৈ নাপালোঁ। চৰকাৰে এটাৰ পিছত এটা উচ্ছেদ কাৰ্য চলাই গৈ আছে। আৰু তাৰ পিছত যোৱা কেইদিন ধৰি আমি দেখিবলৈ পাই আছোঁ, বিশেষকৈ উজনি অসমত দল সংগঠনৰ মানুহবিলাকে যি ধৰণে মিয়াখেদা আন্দোলন আৰম্ভ কৰিছে, অৰ্থাৎ সেইসমূহ অঞ্চলত যদি কোনোবা অসমৰ আন কোনোবা অঞ্চলৰ পৰা সেই অঞ্চলত গৈ ভাড়াৰ ৰুমতো যদি আছে, তেতিয়াহ'লে সেই মানুহবিলাকক অনতিপলমে বা 24 ঘণ্টা সময় বান্ধি দিয়া আছে যে তেওঁলোকে যাতে অনতিপলমে উজনি অসম ত্যাগ কৰি নিজৰ নিজৰ ঘৰলৈ যায়। এতিয়া প্ৰশ্নটো হৈছে যে সেই সংগঠনসমূহক অধিকাৰটো কোনে দিলে? যদি সংগঠনসমূহক এনেকুৱা ধৰণৰ অধিকাৰ সংবিধানে দিয়া নাই বা উচ্চ ন্যায়ালয়ে দিয়া নাই, তেনেহ'লে কাৰ শক্তিত বা কাৰ অপশক্তিত তেওঁলোকৰ ওপৰত আছে, যাৰ ফলত তেওঁলোকে এনেকুৱা ধৰণৰ আচৰণ কৰিব পাৰিছে? কিয়নো তাৰে যিমানসমূহ মানুহ আছে, সেইসমূহ মানুহ কিন্তু বিভিন্ন ধৰণৰ কাৰ্যত নিয়োজিত হৈছে। কিছুমানে ৰাস্তাৰ কামত নিয়োজিত হৈ আছে, কিছুমানে চাকৰিৰ নামতো কিছুমান গৈছে, এনেকুৱা বহু ধৰণৰ শ্ৰমিক জাতীয় কিছুমান মানুহ তাতে বসবাস কৰি আছে, ভাড়া ৰুম লৈ বহি যায়। গতিকে সেইসমূহ মানুহক এনেদৰে হাৰাশাস্তি কৰি ৰাতাৰাতিৰ ভিতৰত উজনি অসম খালী কৰাৰ যি নিৰ্দেশ দিছে,
অকল দল সংগঠনে, কিন্তু ইয়াৰ কিন্তু কোনো প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা কোনো নিৰ্দেশ নাই যে সেই মানুহবিলাক তাৰ পৰা আহিব লাগিব। তেতিয়াহ'লে কাৰ শক্তি সেই সমূহ দল সংগঠনৰ ওপৰত আছে? আমি এই কথাটো কমচে কম আমি এই কথাটো বুজি পাওঁ যে সেই দল সংগঠন কাৰ বলত বলিয়ান হৈ এনেধৰণৰ কাম কৰি আছে। গতিকে এই কথাটো আৰু বুজিব লগা বাকী নাই। তথাপিও আমি ক'ব বিচাৰিছোঁ যে দল সংগঠনে কিন্তু তেনেকুৱা কাৰ্য কোনোপধ্যেই কৰিব নোৱাৰে যেতিয়ালৈকে আইন কানুনে কোনো ধৰণৰ অনুমতি বা নটিফিকেশ্যন নিদিয়ে, তেতিয়ালৈকে কিন্তু এই কামটো কৰিব নোৱাৰে। তেতিয়াহ'লে তাৰ পিছতো দেখা পাইছোঁ আমি যে মাৰপিটৰ দৰে কিছু কাণ্ড আমি দেখিবলৈ পাইছোঁ যে ভাড়া ৰুম দিয়াৰ কাৰণে ভাড়া ৰুমৰ মালিকক একাংশ দল সংগঠনৰ নেতাসকলে মাৰপিট কৰিছে, বিভিন্ন ধৰণৰ দাবী ধমকি দিছে, যদি অনতিপলমে খালী নকৰে তেতিয়াহ'লে পিটন দিয়া হ'ব, এনেকুৱা ধৰণৰ মন্তব্য কিন্তু আমি শুনিবলৈ পাইছোঁ সেই দল সংগঠনৰ নেতাসকলে। তেতিয়াহ'লে আমি ক'ব লাগিব যে যদি এনেকুৱা কাৰ্য বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত, প্ৰচাৰ হোৱাৰ পিছতো প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা যে গ্ৰহণ কৰা নাই, তাৰমানে আমাক এইটোৱে বুজাইছে যে প্ৰশাসনৰ ফালৰ পৰাও সিহঁতক সহায় কৰিছে, বা প্ৰশাসনৰ ফালৰ পৰাও ক'ব নোৱাৰিলেও কিন্তু চৰকাৰৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে সেইসমূহ দল সংগঠনক। নহ'লেনো আৰু এনেকুৱা আচৰণ কৰিব পাৰেনে মানুহৰ লগত? ইফালে উচ্ছেদ, আনফালে এনেকুৱা ধৰণৰ অপমানসূচক মানে ঘৰৰ পৰা টানি এনেকুৱা মানুহবিলাকক তাৰ পৰা উলিয়াই দিয়া। এইটো কোনোবা আইনত লিখা আছে নেকি? কোনো আইনত লিখা নাই। অসমৰ ভিতৰত কি উজনি কি নামনি, উজনিৰ মানুহে নামনিত যায়, নামনিৰ মানুহে উজনিত আহে। গতিকে আমি যদি এনেকৈ ভাগকৈ চলোঁ যে উজনিৰ মানুহবিলাক নামনিত থাকিব নোৱাৰিব বা নামনিৰ মানুহবিলাক উজনিত থাকিব নোৱাৰিব, তেনেহ'লে অসমখন সদায় অশান্ত হৈয়ে থাকিব। গতিকে অসমখন যাতে অশান্ত হৈ নাথাকে তাৰ বিকল্প চিন্তা চৰ্চা যাতে চৰকাৰে কৰে, তাৰে প্ৰতি আহ্বান থাকিল। আৰু যিসমূহ মানুহক এই ধৰণৰ আচৰণ কৰি তাৰ পৰা উলিয়াই দিয়া হৈছে সেইসমূহ মানুহক এটা কথাই ক'ম, আপোনালোকে সংযম হৈ থাকক। বেছি দিন নাই আৰু অসমখন যে শান্ত হ'ব তাৰ বেছি দিন নাই। গতিকে আপোনালোকৰ অলপ কষ্ট হ'ব, কষ্ট অনুভৱখিনি আমি কৰিব পাৰিছোঁ, কিন্তু তথাপিও ক'ব বিচাৰিম যে আপোনালোকে কোনো ধৰণৰ ইয়াৰ প্ৰতিক্ৰিয়া বা আৱেগিক হৈ কোনো ধৰণৰ আইন বিৰোধী কাম যে আপোনালোকে নকৰিব তাৰ প্ৰতি আহ্বান জনাইছোঁ। আপোনালোকে কোনো ধৰণৰ আইনৰ ঊৰ্ধত নহয়, কোনো আইনৰ ঊৰ্ধত নহয়। গতিকে সিহঁতে যিটো কৰি আছে, যিটো বেআইনী কাম কৰি আছে, সেই বেআইনী কামৰ শাস্তিটো পাবই। গতিকে তাৰ ফলো ভোগ কৰিব আপোনালোকে চাই থাকক। আৰু এটা কথা ক'ব বিচাৰিম যে এটা সংগঠনৰ নেতা এজনে কৈছে যে তেওঁ বোলে আইনৰ বিৰুদ্ধে কোনো এটা কাম নকৰে, আইনে যি কয় সেয়া এই নতশিৰে মানি লয়। তেনেকুৱা এটা মন্তব্য মই শুনিবলৈ পাইছোঁ, আপোনালোকক শুনাব পাৰিম বাক্যটো। কৈছে যে এনেকুৱা মন্তব্য যে কৰিছে, তেতিয়াহ'লে সেই মানুহবিলাকক যে অপদস্থ যে কৰিলে, দাবী ধমকিৰে সেই মানুহবিলাকক সেই ভাড়াঘৰ খালী কৰিবলৈ যে নিৰ্দেশ দিছে, সেয়া কোনটো আইনত পৰে? যদি আপুনি ডাঙৰীয়া আমাক যদি অলপ অৱগত কৰায় তেতিয়াহ'লে আমি ধন্য হ'ম। কিয়নো আমাৰ দৃষ্টিত তেনেকুৱা কোনো আইন আমি এতিয়ালৈকে পোৱা নাই, বা কোনো জনসাধাৰণে ক'ব নোৱাৰিব যে তেনেকুৱা আইন সংবিধানে দিছে যে দল সংগঠনৰ মানুহবিলাকে সন্দেহজনকভাৱে কোনো এজন মানুহক এনেকুৱা ধৰণৰ ঘৰৰ পৰা দাবী ধমকিৰে উলিয়াই দিব পাৰে। তাৰ কাৰণে দুটা দল সংগঠনৰ মাজত বাদ বিতণ্ড হৈছে, ক'ব গ'লে থানা পৰ্যন্ত পাইছে এইসমূহ বিষয়ক লৈ। গতিকে অসমখন যে অশান্ত কৰিব বিচৰা হৈছে একাংশ দল সংগঠন বা এই ক্ষেত্ৰত চৰকাৰেও যে নিমাত হৈ আছে, আমি স্পষ্টভাৱে এইটো বস্তু বুজি পাইছোঁ যে চৰকাৰৰ নিৰ্দেশত এইসমূহ দল সংগঠনে কিন্তু এনেকুৱা ধৰণৰ কাৰ্য কৰিব পাৰিছে। চৰকাৰে পাৰিলে দমন কৰিব পাৰে, কিন্তু কোনোপধ্যেই এই ছিষ্টেমটো দমন কৰা নাই। কাৰণ সকলোখিনি সিহঁতে ভাবি আছে যে ভোট বেংকৰ কাৰণে সকলোখিনি কাম কৰিলে ভাল হ'ব। কিন্তু এটা কথা মনত ৰাখিব যে শাসন এজনৰ হাতত চিৰদিন নাথাকে। কোনোবা নহয় কোনোবা এটা দিন তেওঁ হাৰি যাব আৰু ক্ষমতা তেওঁৰ হাতৰ পৰা বিচলিত হ'ব। গতিকে আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰিও আমি ক'ব বিচাৰিছোঁ যে আইন প্ৰশাসন আপোনালোক চৰকাৰৰ ঊৰ্ধত, যিহেতু যদিও আপোনালোক চৰকাৰৰ নিৰ্দেশত চলে, তথাপি আপোনালোকৰ হাতত আইন কানুন। গতিকে আইন কানুনৰ সহায়ত সেই মানুহবিলাকৰ ওচৰত থিয় হওক আৰু সেই মানুহবিলাকক সহায় কৰক, যাতে কোনো ধৰণৰ এই দল সংগঠনৰ নেতাসকলে বা একাংশ নেতাই যাতে এনেকুৱা ধৰণৰ মানুহবিলাকক উচতনিমূলক কাৰ্যৰ জৰিয়তে মানুহবিলাকৰ মন অশান্ত নকৰে। ইফালে উচ্ছেদ কৰি মানুহবিলাকক যি ধৰণৰ হাৰাশাস্তি কৰিছে আৰু আনফালে এই মানুহবিলাকক এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰি আছে। গতিকে আপোনালোকে অলপ সহায় কৰক আৰু সেইসমূহো
নেতাসকলৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰক।